সাংস্কৃতিক নগৰী যোৰহাটত গুৱাহাটী আৰু মাজুলীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকত তথা উত্তৰ অসমৰ জনপ্ৰিয় কাকত অসম বাৰ্তাৰ কাৰ্যালয়ৰ শুভ উন্মোচন জ্যেষ্ঠ সাংবাদিক প্ৰদীপ বৰাৰ 536 সংখ্যক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তীৰ পবিত্ৰ দিনটোতে সাংস্কৃতিক নগৰী যোৰহাটৰ মালৌ আলি ৰাজদিয়াত গুৱাহাটী আৰু মাজুলীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকত তথা উত্তৰ অসমৰ জনপ্ৰিয় কাকত অসম বাৰ্তাৰ কাৰ্যালয় মুকলি কৰা হয়। উক্ত কাৰ্যালয়টো ৰঙা ফিতা কাটি শুভ উদ্বোধন কৰে যোৰহাটৰ জ্যেষ্ঠ তথা বৈদ্যুতিক মাধ্যম নিউজ লাইভৰ সাংবাদিক প্ৰদীপ বৰাই। শুভ উন্মোচনী অনুষ্ঠানত উন্মোচক হিচাপে অংশগ্ৰহণ কৰি বৰাই কয় যে বৰ্তমান সময়ত উঠি অহা প্ৰজন্মই বাতৰি কাকতৰ লগত জড়িত হলেহে অসমীয়া ভাষা শিকাৰ লগতে চৰ্চা অব্যাহত থাকিব। অসমৰ সংবাদ জগতত নতুনকৈ সংযোজিত হৈছে অসম বাৰ্তা আৰু অসম বাৰ্তাৰ পৰিয়ালবৰ্গৰ লগত থাকি দেখা গ'ল যে এছাম খুব য়ং এণ্ড এনাৰ্জেটিক যুৱক, বিশেষকৈ এই কাকতখনৰ যাৰ মূৰত উকমুকনি দিছিলে সেয়া মোৰ পাছফালে আছে তনয়, নিচেই কম বয়সীয়া ল'ৰা। আজি বয়সত এওঁ বয়সৰ ল'ৰাই যি সময়ত বিভিন্ন ধৰণৰ গাত কথা নলগা কাম কিছুমান কৰি ফুৰে, সেই সময়ত এখন বাতৰি কাকত তেওঁ মাজুলীৰ পৰা উলিওৱাৰ চিন্তা কৰিছিলে। আৰু মাজুলী আৰু অসমীয়া বাতৰি কাকতৰ এটা এৰাব নোৱাৰা সম্পৰ্ক আছে, যিহেতু অসমীয়া মানুহৰ অধীনত প্ৰকাশ কৰা প্ৰথমখন বাতৰি কাকত মাজুলীৰ পৰা আছামবিলাখিনি প্ৰকাশ পাইছিলে আৰু সেই মাজুলীৰ পৰাই আজি আকৌ একবিংশ শতিকাত আৰু এখন কাকত প্ৰকাশ পাইছে। যোৰহাট আৰু গুৱাহাটীৰ পৰা তাৰ এডিশ্যন প্ৰকাশ হ'ব। আজি যোৰহাটৰ ৰাজকীয়াত তেওঁলোকৰ যোৰহাটৰ কাৰ্যালয়টো উন্মোচন কৰা হ'ল। আমি আশা কৰিছোঁ তীব্ৰ প্ৰত্যাহ্বান আছে, এই তীব্ৰ প্ৰত্যাহ্বানকো নেওচি তেওঁলোকে এই সংবাদ মাধ্যমৰ অসমৰ যি বাট, সেই বাটত তেওঁলোকে বাট বুলিবলৈ সক্ষম হওক। প্ৰত্যাহ্বানবিলাক তেওঁলোকে হেলা ৰঙে গ্ৰহণ কৰক। আৰু মই আজি অনুভৱ কৰিছোঁ যিখিনি টীম ইয়াত জড়িত হৈ আছে প্ৰত্যেকৰে এটা উদ্যম আছে, প্ৰত্যেকজনৰে মুখত দেখা যায় যে তেওঁলোকৰ এটা উদ্যম আছে, তেওঁলোকে কাম কৰিব। আৰু তনক দেখিলেও গম পায় যে তাৰ ফেচটোত এটা স্মাইল আহি থাকে, যে পজিটিভিটি। সদায় আপুনি পজিটিভ চিন্তা কৰিব, পজিটিভ ফল পাব। নিগেটিভ চিন্তা কৰিব, নিগেটিভ ফল পাব। ৰিফ্লেক্ট আপোনাৰ ব্ৰেইনত সদায় পজিটিভ ৰূপত দিব লাগে। মই সেইটোৱে বিশ্বাস কৰোঁ যে যিকোনো কামৰ ক্ষেত্ৰত নিগেটিভিটি এৰি যদি আপুনি অকল পজিটিভিটি মূৰত সোমাই ল'ব পাৰে, এটা পজিটিভ ভাইব আনিব পাৰে, সেই পজিটিভ ভাইবছটোৱে আপোনাৰ এণ্টায়াৰ এটমছফিয়াৰটোৱে পজিটিভ কৰিব। আৰু আশা কৰিছোঁ এই টীমত থকা সকলোৱে নেতিবাচক চিন্তা এৰি অসম বাৰ্তাত যদি মনে মগজুৰে সোমাই তেওঁলোকে যদি তেওঁলোকৰ এটা সপোন হিচাপে ইয়াক লয়, আগবাঢ়ি যায়। শুভ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম বাৰ্তা কাকতৰ উপদেষ্টা হিউমেন ৰাইটছ একশ্যন কাউন্সিল অসমৰ সঞ্চালকৰ লগতে ডিজিটেল মিডিয়া মহাজাতি 24 লাইভৰ সত্তাধিকাৰ ডক্টৰ পৰশমণি সিংহ, মুখ্য সম্পাদক ডক্টৰ ৰুমি কলিতা, কাৰ্যবাহী সম্পাদক তনয় বৰা, আৱাসিক সম্পাদক মাধুৰ্য বৰাৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি। বৰ্তমান সময়ত ছপা মাধ্যমৰ তীব্ৰ প্ৰত্যাহ্বানৰ এই সময়সূচোৱাটো আচলতে আমাৰ উজনি অসমৰ, মধ্য অসম, নামনি অসম, অসমৰ প্ৰতিটো প্ৰান্তৰ যুৱকৰ যুৱতী একাংশক আমি লগ হৈ অসম বাৰ্তাৰ কাকতখন জন্ম দিছিলোঁ। 2020 চনৰ পৰা সাপ্তাহিকভাৱে প্ৰকাশ হৈ অহা কাকতখন বৰ্তমান কাইলৈৰ পৰা আমাৰ যদিও দৈনিক দুদিনৰ মূৰে মূৰে জানুৱাৰী 1 তাৰিখৰ পৰা প্ৰকাশ পাই আহিছে, কাইলৈৰ পৰা কাকতখন আমাৰ আত্মপ্ৰকাশ কৰিব দৈনিক হিচাপে। আৰু আজি যোৰহাটৰ মালৌ আলিত আমাৰ অসম বাৰ্তা কাকতৰ যোৰহাট শাখা কাৰ্যালয়টো উন্মোচন কৰা হৈছে। আশা কৰিছোঁ অসম বাৰ্তা কাকতখন অসমৰ ৰাইজে আদৰি ল'ব। নিউজ ডেস্ক ৰিপৰ্ট DA 365।